দেশত আহি আছে এক নতুন নিয়ম এবাৰ চকুৰ চাপ আৰু হাতৰ আঙুলিৰ চাপৰ অবিহনে ভোট দিব নোৱাৰিব কোনো ভোটাৰে এক বৃহৎ পৰিৱৰ্তন হ'বলৈ গৈ আছে দেশত কিয়নো এবাৰ নিৰ্বাচন আৰু কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে যে এতিয়াৰে পৰা কোনো ব্যক্তিয়ে ভোট দিবলৈ হ'লে চকুৰ চাপৰ প্ৰয়োজন হ'ব আঙুলিৰ চাপৰ প্ৰয়োজন হ'ব আঙুলি আৰু চকুৰ চাপ অবিহনে কোনেও দিব নোৱাৰিব ভোট যি ভুৱা ভোটাধিকাৰী আছে যিবোৰ ভুৱা ভোটাৰ আছে সেইসকলক ৰোধ কৰিবলৈ বা ধৰা পেলাবলৈ এই ধৰণৰ ডাঙৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে দেশত এবাৰ কিছু পৰিৱৰ্তন হ'বলৈ গৈ আছে এবাৰ ভোট কেন্দ্ৰত ৰিগিং বন্ধ কৰিবলৈ এক বৃহৎ আইন আহি আছে অতি শীঘ্ৰে হয়তো অহাৰ সম্ভাৱনা আছে ডাঙৰ খবৰ লৈ চেষ্টা কৰিছোঁ অতি শীঘ্ৰে এক ডাঙৰ আইন আহিবলৈ গৈ আছে সম্ভাৱনা আছে এখন ডাঙৰ আইন অহাৰ এতিয়াৰে পৰা আঙুলিৰ চাপ আৰু চকুৰ চাপ অবিহনে ভোট দিব নোৱাৰিব কোনো ব্যক্তিয়ে যেনে দেখিবলৈ পোৱা গৈছে বিভিন্ন ঠাইত ভোটত বিসংগতি দেখিবলৈ পোৱা গৈছে কিছুমান ভুৱা ভোটাধিকাৰী দেখিবলৈ পোৱা গৈছে যাৰ বাবে এই ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ গৈ আছে আৰু সুপ্ৰিম কোৰ্টে জাৰি কৰিছে এখন বিশেষ নটিচ আৰু যিখন নটিচৰ আধাৰত অতি শীঘ্ৰে হয়তো দেশত বলবৎ হ'বলৈ গৈ আছে ৰিগিং বন্ধ কৰিবলৈ যোৱা এই বিশেষ আইনখন সবিশেষ খবৰ ল'ব চেষ্টা কৰিছোঁ এই মুহূৰ্তত যে এতিয়াৰে পৰা ভোটৰ ক্ষেত্ৰত নতুন নিয়ম আহিব আঙুলি আৰু চকুৰ চাপ অবিহনে কোনেও দিব নোৱাৰিব ভোট ভুৱা আৰু অচিনাকি ভোটাৰ ৰোধ কৰিবলৈ দেশৰ ভোট ব্যৱস্থাত আহি আছে বৃহৎ পৰিৱৰ্তন নিৰ্বাচন আৰু কেন্দ্ৰীয় চৰকাৰলৈ নটিচ প্ৰেৰণ কৰিছে সৰ্বোচ্চ ন্যায়ালয় এক ডাঙৰ খবৰ আমি পুনৰ কৈছোঁ দৰ্শকসকলক যে এতিয়াৰে পৰা ভোট কেন্দ্ৰত ৰিগিং বন্ধ কৰিবলৈ দেশত আহি আছে কঠোৰ নিয়ম অচিনাকি ভোটাৰে ভোট কেন্দ্ৰত দিব নোৱাৰিব কোনো ভোট একেজন মানুহে দুঠাইত ভোট দিয়াও হৈ পৰিব এতিয়া অতীত এজনৰ নামত আন এজন ব্যক্তিয়ে ভোট দিয়া এতিয়া বন্ধ হৈ পৰিব বায়োমেট্ৰিক চিনাক্তকৰণৰ যোগেদিহে দিব পাৰিব ভোট গতিকে ভুৱা ভোটাৰ চিনাক্ত কৰিবলৈ বৃহৎ পদক্ষেপ ল'বলৈ গৈ আছে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্বাচন আয়োগলৈ জাননী জাৰি কৰিছে সুপ্ৰিম কোৰ্টে আমি পুনৰ কৈছোঁ এতিয়াৰে পৰা আঙুলিৰ চাপ আৰু চকুৰ চাপ অবিহনে কোনেও ভোট দিব নোৱাৰিব দেশত নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ শীঘ্ৰে আহি আছে এই নিয়ম প্ৰতিগৰাকী ভোটাৰ কাৰ্ডত সন্নিৱিষ্ট হৈ থাকিব আঙুলি আৰু চকুৰ চাপ এতিয়া অশ্বিনী কুমাৰ উপাধ্যায়ৰ PILৰ ভিত্তিত ডাঙৰ সিদ্ধান্ত লৈছে সুপ্ৰিম কোৰ্টে CJI সূৰ্যকান্ত আৰু ন্যায়াধীশ জয়মালা বাগচি বিচাৰপীঠৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ভোট কেন্দ্ৰত ৰিগিং বন্ধ কৰিবলৈ দেশত আহি আছে কঠোৰ নিয়ম দেখিবলৈ পোৱা গৈছে পূৰ্বতে বিভিন্ন ঠাইত বিসংগতি সৃষ্টি হয় ভোটৰ নামত বিসংগতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে একেজন মানুহে দুঠাইত ভোট দিয়াও দেখিবলৈ পোৱা গৈছিলে আৰু বিভিন্ন সময় দেখিবলৈ পোৱা যায় কিছুমান অচিনাকি লোকে ভোট দিয়ে গতিকে এই ধৰণৰ এতিয়া এইবোৰ অতীত হৈ পৰিব কোনেও কৰিব নোৱাৰিব দেশত নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ শীঘ্ৰে আহি আছে বিশেষ নিয়ম আমি পুনৰ কৈছোঁ এবাৰ কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগলৈ জাননী জাৰি কৰিছে সুপ্ৰিম কোৰ্টে ভুৱা ভোটাৰ চিনাক্ত কৰিবলৈ বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু বায়োমেট্ৰিক চিনাক্তকৰণৰ যোগেদি দিব পাৰিব এতিয়াৰে পৰা ভোট এজনৰ নামত আন এজন ব্যক্তিয়ে ভোট দিয়া এতিয়া সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব আৰু একেজন মানুহে দুঠাইত ভোট দিয়াও হৈ পৰিব অতীত অচিনাকি ভোটাৰে ভোট কেন্দ্ৰত দিব নোৱাৰিব কোনো ভোট এতিয়াৰে পৰা ভোট কেন্দ্ৰত ৰিগিং বন্ধ কৰিবলৈ দেশত আহি আছে কঠোৰ নিয়ম আমি পুনৰ কৈছোঁ যেহেতু দেশত দেখিবলৈ পোৱা গৈছে যে ভোটৰ ক্ষেত্ৰত বিসংগতিৰ সৃষ্টি হয় আৰু ঠায়ে ঠায়ে একেজন মানুহে দুঠাইত ভোট দিয়া দেখিবলৈ পোৱা গৈছে অচিনাকি লোকে ভোট দিয়া দেখিবলৈ পোৱা গৈছে কিন্তু এতিয়া তেনে কাম কৰিব নোৱাৰিব এতিয়াৰে পৰা প্ৰতিগৰাকী ভোটাৰ কাৰ্ডত সন্নিৱিষ্ট হৈ থাকিব আঙুলি আৰু চকুৰ চাপ দেশত নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ শীঘ্ৰেই আহি আছে এই কঠোৰ নিয়ম আৰু অশ্বিনী কুমাৰ উপাধ্যায়ৰ PILৰ ভিত্তিত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সুপ্ৰিম কোৰ্টে আৰু CJI সূৰ্যকান্ত আৰু ন্যায়াধীশ জয়মালা বাগচি বিচাৰপীঠৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গতিকে ভোট কেন্দ্ৰত ৰিগিং বন্ধ কৰিবলৈ দেশত আহি আছে কঠোৰ নিয়ম অচিনাকি ভোটাৰে ভোট কেন্দ্ৰত দিব নোৱাৰিব ভোট আৰু একেজন মানুহে দুঠাইত ভোট দিয়াও হৈ পৰিব এতিয়াৰে পৰা অতীত কিয়নো ভোট কেন্দ্ৰত ৰিগিং প্ৰথা বন্ধ কৰিবলৈ দেশত আহি আছে কঠোৰ নিয়ম